মানে ঘূৰি পাকি থাকিবলৈ আমাৰো মন যায়। ঘৰত থাকি পিনে ধুনীয়াকৈ মানে এনজয় কৰি পিনে জীৱনটো জীয়াবলৈ মানে বাইকৰ পিছত উঠি পিনে ঘূৰিবলৈ আমাৰো মন যায়। কিন্তু আমাৰ কপালত সিমানখিনি নাই চাগে, আৰু ভগৱানে আমাৰ কপালত সিমানখিনি লিখাও নাই চাগে, আৰু নহ'বও চাগে জীৱনত, নোৱাৰিমও চাগে কৰিবলৈ তেনেকুৱা কাম। মানে বেয়া লাগে, আৰু যাতে কাৰো লগত তেনেকুৱা নহয়। যোনে আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাক যিমান বাহিৰত আছেহি কাম কৰি, চবে যাতে ভালকৈ নিজৰ ছেফটিটো চাই পিনে কাম কৰা। যদি ঘটনাটো ঘটিল হয় লগৰজনৰ লগত, ক'বলৈ নাপায় হ'লেও কৈছোঁ মই, যদি ঘটনাটো ঘটিল হয় 30mm যে চিনি পায় আপোনালোকে, 30mm ইমানমান হ'ব, 30mm ইমানমান হ'ব, 30mm যে কিবাটো চাইজটো যে ইমানমান হয়, সেই সিমানমান হৈ পিনে সি সিপানৰপৰা হৈ পিনে সিপানে ওলালগৈ হয় লগৰজন। ক'বলৈ নাপায়, কৈছোঁ মই কথাটো যে ই ইমানমান 30mm হৈ পিনে ওলালে হয়। কাৰণ মেচিনটো সেই সিমান চাইজতে চলি আছিল, 30mm চাইজত, আৰু সিমানটো চেপেটাই আছিল। সিমানটো চেপেটাতে বহুত মানে মালটো ওলাই এইপানৰপৰা বনি যায়, সেই লাষ্টত মানে ওলাই যায়গৈ সেইপিনে মালটো। সেই সেনেকুৱা ছিষ্টেমত মানে সি এইপানৰপৰা সোমালে হয়, সেইপানৰপৰা 30mm হৈ ওলালে হয়। কিবা এটা সপোন মানে আমি ঘৰটো ধুনীয়াকৈ বনাম, ধুনীয়াকৈ ঘৰটো বনাই পিনে ধুনীয়াকৈ নিজৰ মা দেউতাক খুৱাম বোৱাম, নিজৰ টকাৰে ঘৰটো বনাই কৰি ধুনীয়াকৈ ৰাখিম, মা দেউতাক ধুনীয়াকৈ মানে কষ্ট নিদিয়াকৈ ৰখাম। এনেকুৱা এটা সপোনত মানে আমি বাহিৰত ওলাই পিনে আহোঁ, আৰু সেই সপোনৰ কাৰণে কষ্টও কৰোঁ। কষ্ট কৰাৰ পিছত মানে কি হয়, মানুহৰ বিপদ কেতিয়া। সেই গাইজ, কি খবৰ আপোনাৰ? আশা কৰিছোঁ ভালে আছে। তো স্বাগতম জনাইছোঁ মই এটা অন্য এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো অকণমান ইম্পৰ্টেণ্ট ভিডিঅ' হয়, আৰু চবে যোনে যোনে চাই ভিডিঅ'টো যাতে অকণমান ইম্পৰ্টেণ্ট লৈ পিনে চায়, আৰু শেষলৈকে যদি চায় বহুত ভাল লাগিব। তো মই অকণমান ৰুমৰ পৰা দূৰত আহি পিনে ভিডিঅ'টো বনাইছোঁ, কাৰণ ৰুমত অকণমান হুলস্থুল হৈ থাকে। ৰুমটো আমাৰ সেই পিনে আছে, মই মানে অকণমান দূৰত আহি পিনে ভিডিঅ'টো বনাইছোঁ, কাৰণ কিবা এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ আছে কাৰণে আহিছোঁ। আজি দেওবাৰ হয়, দেওবাৰ দিনাখনত মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। যোৱাকালি মই ভিডিঅ' এটা বনাইছিলোঁ, সেইটো আপলোড কৰা হোৱা নাই, কৰিম পিছত লাহেকৈ। মানে এইটো ভিডিঅ'টো মই বেছি ইম্পৰ্টেণ্ট বুলি পিনে ভাবিছোঁ, আৰু সেইকাৰণে বনাইছোঁ। যদি ভাল লাগে অকণমান ছাপোৰ্ট কৰিব। আমি কৈছোঁ শুনক, আমি ল'ৰা মানুহ হয়, বাহিৰত কাম কৰিবলৈ আহিছোঁ। আমি কিমান দুখ কষ্ট ভাগৰত জীৱন জীয়াবলগীয়া হয়। মানে চব ল'ৰা একেই নহয়, চব ল'ৰা জীৱন একেই নহয়, চব ল'ৰা মানে জীৱনত সুখ নাথাকে, চব ল'ৰা জীৱনত শান্তি নাথাকে, তেনেকুৱা এটা ধৰণৰ কথা। যোৱাকালি নহয়, পৰহি চতুৰ্থী দিনাখন আমাৰ ৰুমৰে লগৰ এজনৰ অকণমান ডাঙৰকৈ, ইমান মানে ডাঙৰো নহয়, ইমান ডাঙৰ নহয়, মানে হ'বলগীয়া আছিলে, নহ'লে ভগৱানৰ কৃপাত ভাল তেনেকুৱা এটা কিবা এটা হ'বলৈ বিচাৰিছিলে, কিন্তু নহ'লে। বহুত মানে আমি বাহিৰত কাম কৰিবলৈ আহোঁ হয়, বহুত এটা ৰিক্সত আমি জীৱনটো জীয়াই আছোঁ। বাহিৰত জীৱন মানে কাম কৰিছোঁ হয়, কেতিয়া আমাৰ কি হ'ব আমি সেইটো নাজানো। আমি মানে নিজৰ লাইফটো নিজে গেৰাণ্টি দি পিনে থাকিব নোৱাৰোঁ, মানে না নিজে ভালকৈ খাব পাৰোঁ, নি নিজে ভালকৈ থাকিব পাৰোঁ। এনেকৈ মানে জীৱনটো জীয়াবলগীয়া হৈ আছে আমাৰ, ক'তো শান্তি নাই। সেইটো কাৰণে, আৰু বহুতে ভাবে চাগে বাহিৰত থকা ল'ৰাবিলাকে বহুত এনজয় কৰে, মদ পানী খাই ঘূৰে ফুৰে, যি মন যায় তাকে কৰে। তেনেকুৱা আছে, বহুত আছে, নাই বুলি নকওঁ, আৰু বহুতৰ মাজত বহুত নাইও, আৰু আমিও নিজকে ভাল বুলি নকওঁ, কাৰণ আমিও বেয়াই হয়। ঠিক তেনেধৰণে মানে কিবা এটা সপোন লৈ পিনে আমি বাহিৰত আহোঁ। এনেই বাহিৰত নাহোঁ, কাৰণ ঘৰত থাকি পিনে অকণমান সুখত জীয়াবলৈ কাৰণে আমাৰো মন যায়, ঘূৰি ফুৰিবলৈ কাৰণে আমাৰো মন যায়। কিবা এটা সপোন মানে আমি ঘৰটো ধুনীয়াকৈ বনাম, ধুনীয়াকৈ ঘৰটো বনাই পিনে ধুনীয়াকৈ নিজৰ মা দেউতাক খুৱাম বোৱাম, নিজৰ টকাৰে ঘৰটো বনাই কৰি ধুনীয়াকৈ ৰাখিম, মা দেউতাক ধুনীয়াকৈ মানে কষ্ট নিদিয়াকৈ ৰখাম। এনেকুৱা এটা সপোনত মানে আমি বাহিৰত ওলাই পিনে আহোঁ, আৰু সেই সপোনৰ কাৰণে কষ্টও কৰোঁ। কষ্ট কৰাৰ পিছত মানে কি হয়, মানুহৰ বিপদ কেতিয়া কাৰ থাকে কোনো নাজানে। সেইটো কথাটো পূৰা ইম্পৰ্টেণ্ট কথা হয়। মানুহৰ বিপদ কাৰ কেতিয়া থাকে কোনো নাজানে, কাৰ কেতিয়া কি হ'ব কোনো নাজানে। এই তেনেকুৱা ধৰণৰ কথা। সেইদিনাখন মানে লগৰটো তেনেকুৱা ছিষ্টেমৰ এটা হ'ল, বহুত ডাঙৰ ঘটনা আছিলে কিন্তু সেইটো দেই, হ'ব লগা আছিলে কিন্তু নহ'ল। ভালেই হ'ল যে তেনেকুৱা এটা হ'বলগীয়া আছিল, নহ'ল। বহুত ধন্যবাদ ভগৱানৰ ওপৰত। আৰু তাক মই দেখা নাই কিন্তু এতিয়ালৈকে, মানুহটো অহা নাই, আমাৰ ৰুমলৈ অহা নাই, আমাৰ ৰুমতে থাকে। মানে তাৰ ভিনিয়েকৰ ৰুম কিবাত আছে, টুৱেংকিৰ বুলি কয়, আমাৰ মাৰ্কেটৰ ওচৰত আছে, মাৰ্কেটত আছে কাৰণে সি মানে ইয়ালৈ অহা নাই। তাৰ ভিনিয়েকে চাব, মানে কিবাকিনি কৰিব লাগিবতো, চিলাই দিছে কিবাকিনি চিলাব লাগিব, মানে চাফা তুফা কৰি থাকিব লাগিব। আমাৰ ইয়াত চোৱা মানুহ নাই, তাৰ ভিনিয়েকে হ'লে ভালকৈ চাব পাৰিব, সেইকাৰণে তাত ৰখাই দিছে। মানে ভালেই হৈছে। কেনেকুৱা ছিষ্টেমৰ মানে ঘটনাটো ঘটিল মই ইমানকৈ গম নাপাওঁ কিন্তু দেই, হ'লেও মানে কথাটো কৈছোঁ আপোনালোকক, যাতে
বাহিৰত যোনে থাকে অকণমান ভালকৈ কাম কৰিব, ভালকৈ থাকিব আৰু মানুহৰ লগত হাই কাজিয়া কেতিয়াও নকৰিব। এইটো ভালকৈ মনত ৰাখিব। বাহিৰত থাকিলে ভালকৈ থাকিব। বাহিৰৰ মানুহবিলাক ভাল নহয়, কোনো কাকো খাতিৰ নকৰে। এইটো কথাটো ভালকৈ মনত ৰাখিব। বিশেষকৈ আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকক কৈছোঁ, নিজৰ সন্মানটো ৰাখি নিজে ভালকৈ কাম কৰি পিনে নিজে দুপইচা ঘটি পিনে নিজে যোৱা আৰু বহুত ৰিক্সত কাম কৰিবা। কেনেকৈ হ'ল মানে মই ইম্পৰ্টেণ্ট কথাটো কওঁ, কেনেকৈ হ'ল। সেইদিনাখন ৰাতি সি নাইট ডিউটি কৰি থাকে, আমি ডে ডিউটি। সি নাইট ডিউটি কৰে, আমি ডে ডিউটি কৰোঁ। তাৰ মাজতে কেনেকৈ হ'ল মানে ঘটনাটো, কেমিকেল ছেটআপ বুলি কয়, সেই কেমিকেল ছেট কৰি থাকে। কেমিকেল মিলাই মানে ছিটবিলাক আহে, ছিটবিলাক মিলাবলগীয়া হয়। মেচিনটো ঘূৰিয়ে থাকে নন ষ্টপ। এই মেচিনটোত মানে সি এনেকুৱা ছিষ্টেমত হ'ল, কিবা চাবলৈ গৈছিলে চাগে, চাবলৈ যাওঁতে তাৰ চোলাটোত মানে চেপি পিনে টানি ল'লে মেচিনটোৱে। টানি ল'লে, গোটেই মানুহটো নোসোমাল চাগে। টানোতে তাৰপিছত কি হ'ল, বেলেগে আহি পিনে ধৰাৰ কাৰণে সি বাচিল। আৰু হ'লেও লগৰটোৰ ইয়াত কাটা খাইছে আৰু বহুত কষ্ট পাইছে বুলি কৈছে। মই ফটো আছে, কিন্তু মই ফটো এতিয়ালৈকে দেখা নাই। আছে, মই দেখুৱাম আপোনালোকক, কাৰণ থাম্বনেইলতো লগাব লাগিব, দেখুৱাব লাগিব আপোনালোককো। মানে এইটোৱে কথাটো যে মানুহৰ জীৱনত কেতিয়া কি হয় নাজানো। আৰু যদি তাক যদি বেলেগে যদি নধৰা হয়, মানে নাইট ডিউটিৰ সময়ত যদি তাৰ ওচৰত যদি মানুহ নথকা হয়, বহুত কথাটো বেয়া হ'লে হয়। সেয়া মানুহ থকাৰ কাৰণে ভাল হ'ল। যদি মানুহ নথকা বহুত এটা ডাঙৰ ঘটনা ঘটিল হয়। মই কিন্তু বহুত ৰিক্সত কাম কৰোঁ। ভয়ো লাগে কেতিয়াবা কিবা এটা হ'ব বুলি পিনে, ঘৰত যদি কিবা এটা হৈ যায় কি হ'ব, লাইফটো কি কৰিম, মানে বহুত ভাবোঁ। হ'লেও মানে উপায় নাই, টকাৰ কাৰণে বাহিৰত আহিছোঁ যদি কাম কৰিবলৈ কাৰণে কাম কৰিবই লাগিব। ভয় খাই পিনে কাম কৰি থাকিলে নহ'ব। কিন্তু এটা ৰিক্সত কাম কৰিব লাগে, মানে যাতে কেতিয়াও এনেকুৱা এটা ঘটনা নঘটে যে বহুত ডাঙৰ কিবা হৈ যায়। তেনেকুৱা এটা ঘটনা নঘটাকৈ বহুত ৰিক্সত কাম কৰিব লাগে, চাই চিতি পিনে কাম কৰিব লাগে। তেনেকৈ মানে আৰু লগৰজন যে ধুনীয়াকৈ আছে, ভালে লাগিছে। ইমান ডাঙৰকৈ হোৱা নাই, হ'লেও মই ভিডিঅ'টো বনাইছোঁ যে তেনেকুৱা কাৰো লগত নহওক। বেয়া লাগে, কাৰণ যদি ঘটনাটো ঘটিল হয় লগৰজনৰ লগত, ক'বলৈ নাপায়, হ'লেও কৈছোঁ মই, যদি ঘটনাটো ঘটিল হয়, 30mm যে চিনি পায় আপোনালোকে, 30mm ইমানমান হ'ব, 30mm ইমানমান হ'ব, 30mm যে কিবাটো চাইজটো যে ইমানমান হয়, সেই সিমানমান হৈ পিনে সি ইপানৰ পৰা হৈ পিনে সিপানে ওলালগৈ হয় লগৰজন। ক'বলৈ নাপায়, কৈছোঁ মই কথাটো যে সিমানমান 30mm হৈ পিনে ওলালে হয়। কাৰণ মেচিনটো সেই সিমান চাইজতে চলি আছিল, 30mm চাইজত, আৰু সিমানটো চেপেটাই আছিল। সিমানটো চেপেটাতে বহুত মানে মালটো ওলাই এইপানৰ পৰা বনি যায়, সেই লাষ্টত মানে ওলাই যায়গৈ এইপিনে মালটো। সেনেকুৱা ছিষ্টেমত মানে সি এইপানৰ পৰা সোমালে হয়, সেইপানৰ পৰা 30mm হৈ ওলালে হয়। এইটো কাৰণে কৈছোঁ যে বহুত এটা ৰিক্সত জীৱন জীয়াবলগীয়া হয়। আৰু সেই লগৰজনো ঘৰত প্ৰব্লেমৰ কাৰণে বাহিৰত আহিছে, আৰু তাৰ বিপদৰ কাৰণে কামত আহিছে। সি কিবা এটা ৰিক্সত কাম কৰিছে সিও, কিন্তু তাৰ তেনেকুৱা হ'ব বুলি সিও নাজানিছিলে। সেইটো কাৰণে ভগৱানৰ ওপৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভালে থাকে, ভালে কাম কৰক। লগ পাম তাক, আকৌ লগ পাম। সি আহিব কেইদিনতে, এসপ্তাহ দুসপ্তাহ পিছত আকৌ আহিব ইয়ালৈ। মানে সেইকেইদিন তাক অকণমান চোৱা চিতা কৰিব লাগিবতো, সেইকাৰণে ভিনিয়েকৰ লগত আছেগৈ। আৰু মানে কি, ঘৰত বহি পিনে ধুনীয়াকৈ বিন্দাছ খাই শুই থাকিবলৈ আমাৰো মন যায়। একো কাম বন নকৰে, কাম বনটো এনেও কৰিবই লাগিব, মানে ঘূৰি পাকি থাকিবলৈ আমাৰো মন যায়। ঘৰত থাকি পিনে ধুনীয়াকৈ মানে এনজয় কৰি পিনে জীৱনটো জীয়াবলৈ, মানে বাইকৰ পিছত উঠি পিনে ঘূৰিবলৈ আমাৰো মন যায়। কিন্তু আমাৰ কপালত সিমানখিনি নাই চাগে, আৰু ভগৱানে আমাৰ কপালত সিমানখিনি লিখাও নাই চাগে, আৰু নহ'বও চাগে জীৱনত, নোৱাৰিমো চাগে কৰিবলৈ তেনেকুৱা কাম। মানে বেয়া লাগে, আৰু যাতে কাৰো লগত তেনেকুৱা নহয়। যোনে আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাক যিমান বাহিৰত আছেহি কাম কৰি, চবে যাতে ভালকৈ নিজৰ ছেফটিটো চাই পিনে কাম কৰা, আৰু কেতিয়াও যাতে কাৰো তেনেকুৱা নহয়, মানে আশা কৰোঁ। ভালকৈ যাতে চবেই ধুনীয়াকৈ কাম কৰি যোৱা, যিমান দিনলৈকে থাকা বাহিৰত, সিমানলৈকে ধুনীয়াকৈ যাতে কামবিলাক কৰি পিনে ধুনীয়াকৈ পাৰ হৈ যায়, ইমানে আশা কৰোঁ। আৰু ময়ো যাতে ভালকৈ কাম কৰোঁ সিমানে বিচাৰিছোঁ। আমি বাহিৰত অহা আমি বুলিয়ে নহয়, আমাৰ যিমান ল'ৰা ছোৱালীবিলাক আছে অসমৰ, প্ৰায়ভাগ চবেই কাম কৰিবলৈ অহা ক্ষেত্ৰত মেইন কাৰণটো হ'ল নিজৰ ঘৰখন ধুনীয়াকৈ সজাই তোলা, নিজৰ ঘৰখন ধুনীয়াকৈ বনাই লোৱা, বা মা দেউতাক ধুনীয়াকৈ
ৰাখিবলৈ বিচৰা তেনেকুৱা এটা সপোনৰ কাৰণেহে মানুহে বাহিৰত আহে আৰু নিজৰ এটা সপোন থাকে যে নিজৰ কোনোবাই ভাবে বাইক এখন ল'ম, কোনোবাই ভাল মোবাইল এটা ল'ম, কোনোবাই নিজৰ লাইফটো ছেটেল কৰিম বুলি পিনে আহে বাহিৰলৈ কাম কৰিবলৈ কাৰণে। এই তেনেকুৱা ছিষ্টেমতে আহি লৈ মানে কিবা এটা কাৰোবাৰ কি হয় কোনো নাজানে। সেইকাৰণে কওঁ চবে ভালকৈ চাই চিনি পিনে কাম কৰিবা, যাতে কাৰো বিপদ কেতিয়াও নাহে আৰু কাৰো যাতে লগত দুৰ্ঘটনা নঘটে। আৰু বিশেষকৈ বাহিৰত কাম কৰিবলৈ অহা ল'ৰা ছোৱালীবিলাকে বেলেগৰ লগত হাই কাজিয়া কেতিয়াও নকৰিবা। আৰু যাতে বাহিৰলৈ আহে চবে ভালকৈ চাই চিনি পিনে থাকে আৰু নিজৰ লাইফটো নিজে চাব। বহুত ছেফটিত কাম কৰিব, ইমানে ক'লোঁ মই। তো ব'লক লগ পাম আৰু এটা নতুন ভিডিঅ'লৈ। ছেফটিটো মেইন, ছেফটি ৰাখিবা সদায়। তো বাই বাই গাইছ।